নমস্কাৰ আজি ৩ মাৰ্চ এই মুহূৰ্তত কেইবাটাও ব্ৰেকিং নিউজ আহি পৰিছে আমি আপোনালোকক সেইসমূহ আগবঢ়াইছো নিৰ্বাচনৰ পূৰ্বে কঠোৰ হৈ পৰিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয় সাংবিধানিক পদত থকা ব্যক্তিলৈ এছচিৰ অৰ্থাৎ সুপ্ৰিম কোৰ্টৰ কঠোৰ নিৰ্দেশনা জাতি ধৰ্ম ভিত্তিত কৰিব নোৱাৰিব কোনো সাম্প্ৰদায়িক মন্তব্য ভাষা অথবা অঞ্চলৰ ভিত্তিতো দিব নোৱাৰিব সাম্প্ৰদায়িক মন্তব্য মন্ত্ৰী বিধেয়কে কোনো বিশেষ সম্প্ৰদায়ক টাৰ্গেট কৰিব নোৱাৰিব হিন্দু মুছলমানৰ ৰাজনীতি কৰিব নোৱাৰিব নাগৰিকৰ মৌলিক অধিকাৰ কোনেও ভংগ কৰিব নোৱাৰিব ঘৃণামূলক ভাষণ আদালতে অৱমাননাৰ সমান হিমন্ত বিশ্ব ঘৃণামূলক ভাষণৰ বিৰুদ্ধে কৰা আবেদনক লৈ এই মন্তব্য কৰিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয় গোচৰ নিষ্পত্তিৰ পূৰ্বে কেইবাখনো আবেদন বিবেচনা কৰিছে ৰিট আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰা বিপৰীতে কৰিছে বহুকেইটা মন্তব্য সংবিধান উলংঘা কৰিব নোৱাৰিব মন্ত্ৰী অথবা বিধায়কে ন্যায়াধীশ উজ্জ্বল ভূঞা বিচাৰপীঠৰ এই গুৰুত্বপূৰ্ণ ৰায় সকলোৰে প্ৰতি সন্মান আৰু শ্ৰদ্ধাৰ মনোভাৱ ৰাখিব লাগিব জনপ্ৰতিনিধিয়ে ভাষণ কাৰ্টুন মিম প্ৰস্তুত কৰি উপলুঙা কৰিব নোৱাৰিব ইয়াৰ পাছৰ খবৰ ভূপেন বৰাক লৈ খুচ্চাৰ বিহপুৰীয়া বিজেপি বিধায়ক অমীয় কুমাৰ ভূঞা বিহপুৰীয়া কোনো আই মহিলাক হাত লগাবলৈ নিদিওঁ মোৰ আইজনী মোৰ ভনীজনীক কোনেও আঙুলি টোৱাব নোৱাৰিব ভূপেন বৰাক আক্ৰমণ কৰিবলৈ গৈ মহিলাক সুৰক্ষিত কৰাৰ কথা ক'লে অমীয় কুমাৰ ভূঞাই লখিমপুৰৰ এগৰাকী মহিলাই ভূপেন বৰাৰ বিৰুদ্ধে দিছিল অভিযোগ কংগ্ৰেছৰ সময় পৰিৱৰ্তন যাত্ৰাটো উত্থাপিত হৈছিল মহিলাক অশালীন ইংগিতৰ অভিযোগ পৰৱৰ্তী খবৰ মুখ্যমন্ত্ৰীৰ সন্মুখতে এবাৰ বিজেপি বিধায়কৰ বিৰুদ্ধে দিলে মুৰ্দাবাদ ধ্বনি বিজেপি আশীৰ্বাদ যাত্ৰা মাজতেই বিভক্ত হ'ল বিজেপি মুখ্যমন্ত্ৰীৰ সন্মুখতে বিজেপি বিধায়কৰ বিৰুদ্ধে দিলে মুৰ্দাবাদ ধ্বনি আশীৰ্বাদ যাত্ৰাত শুনা পোৱা গ'ল ৰামাকান্ত দেউৰীৰ মুৰ্দাবাদ ধ্বনি ৰামাকান্ত দেউৰীৰ পৰিৱৰ্তন বিচাৰি একাংশই দিলে শ্লোগান আমাক ৰামাকান্ত নালাগে বুলি দাবী জনাইছে একাংশই আশীৰ্বাদ যাত্ৰাৰ মাজতে এতিয়া বিভক্ত হৈ পৰিল বিজেপি মুখ্যমন্ত্ৰীৰ সন্মুখতে বিজেপি বিধায়কৰ বিৰুদ্ধে দিলে মুৰ্দাবাদ ধ্বনি দিব লৈছোঁ আন এটা খবৰ পুনৰ ভাৰত পাকিস্তানৰ সীমান্তত চলিল সেনাৰ গুলী জম্মু কাশ্মীৰৰ পুঞ্চ জিলাৰ এলচিত প্ৰৱেশ পাকিস্তানী ড্ৰোন ভূপতিত কৰিবলৈ ভাৰতীয় সেনাৰ গুলী চালনা দেওবাৰে পুঞ্চ জিলাৰ এলচিত বহু সময় উৰি আছিল পাকিস্তানী ড্ৰোনখন সেনাৰ গুলী চালনাৰ পিছতে পকৰ দিশে উৰি যায় ড্ৰোনখন বিগত 3 দিনৰ সীমান্তত পাকিস্তানৰ ড্ৰোন প্ৰৱেশৰ এয়া দ্বিতীয়টো ঘটনা আন এটা খবৰ এবাৰ শক্তি দেখুৱাব ইৰাণে আমেৰিকা ইজৰাইলক শেষ কৰা ব্লুপ্ৰিণ্ট সাজু কৰিছে ইৰাণে কেইটামান ঘণ্টাৰ পাছতে ইজৰাইল আমেৰিকাক আক্ৰমণৰ বাবে সাজু ইৰাণৰ প্ৰতিৰক্ষা বিভাগৰ তৰফৰ পৰা ভয়ংকৰ ব্লুপ্ৰিণ্ট সাজু কৰা হৈছে খেমেনিৰ মৃত্যুৰ প্ৰত্যুত্তৰ অতি ভয়াৱহ হোৱাৰ হুংকাৰ নিশা আমেৰিকাৰ ওপৰত চলিব ধাৰাবাহিক মিছাইল আক্ৰমণ ইফালে ট্ৰাম্পে আকৌ প্ৰদান কৰিছে আক্ৰমণৰ হুংকাৰ ইৰাণে কাহানিও নেদেখোৱা আক্ৰমণ কৰিব বুলি ক'লে ট্ৰাম্পে সামাজিক মাধ্যম যোগে এই হুংকাৰ প্ৰদান কৰিছে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকী অৰ্থাৎ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে দিব লৈছোঁ আন এটা খবৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে UPPL দলৰ পৰা পদত্যাগ কৰিছে জ্যেষ্ঠ নেতা শাম্পা বৰগোহাঞিয়ে দলৰ সভাপতি প্ৰমোদ বড়োলৈ প্ৰেৰণ কৰিলে পদত্যাগ পত্ৰ উপসভাপতিৰ লগতে দলৰ প্ৰাথমিক সদস্য পদৰ পৰা অব্যাহতি নিৰ্বাচনৰ মুখত শাম্পা বৰগোহাঞিৰ এই পদত্যাগে এতিয়া দলটোৰ ভিতৰ চৰাত সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ 14 নং চিৰাং দুৱাৰ পৰিষদীয় সমষ্টিৰ পৰিষদ তথা বিৰোধী দলপতি আছিল শাম্পা বৰগোহাঞি দিব লৈছোঁ আন এটা খবৰ ইৰাণ ইজৰাইলৰ যুদ্ধৰ মাজতে হঠাৎ উত্তপ্ত কাশ্মীৰ ৰাজপথত হাজাৰ হাজাৰ লোকৰ সৈতে ভয়ংকৰ ঘটনা খেমেনিৰ মৃত্যুৰ প্ৰতিবাদত কঁপিছিল জম্পুৰ শ্ৰীনগৰ প্ৰতিবাদকাৰীক উদ্দেশ্যে আৰক্ষী কন্দা গেছ আৰু লাঠি চালনা জিলা প্ৰশাসনৰ বাধা সত্ত্বেও প্ৰতিবাদত নামিল শ শ চিয়া মুছলমান প্ৰতিবাদকাৰীক ছত্ৰভংগ দিবলৈ আৰক্ষীয়ে লৈছে কঠোৰ পদক্ষেপ আমেৰিকা ইজৰাইলক গৰিহণা দি প্ৰতিবাদকাৰীৰ ৰুদ্ৰৰূপ খেমেনিৰ মৃত্যুৰ ঘটনা কোনো কাৰণতে মানি নলয় কাশ্মীৰৰ মুছলমানে আইন শৃংখলা অটুট ৰাখিবলৈ আৰক্ষী আৰু কঠোৰ হোৱাৰ সম্ভাৱনা আছে ইয়াৰ পাছৰ খবৰ অসমৰ বাবে কিয় হাজাৰ হাজাৰ কোটি টকা খৰচ কৰিছে কেন্দ্ৰই কাৰণ সদৰি কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰেলপথ স্থলপথৰ সুৰংগৰ পৰা যুদ্ধ বিমানৰ জৰুৰী অৱতৰণলৈকে ধন আবণ্টন দিছে কেন্দ্ৰই গহপুৰ নুমলীগড় স্থলপথৰ সুৰংগত হঠাৎ কিয় সংযোগ কৰা হ'ল ৰেলপথ ধুবুৰী চিকেন নেকত কিয় নিৰ্মাণ হ'ব হাজাৰ হাজাৰ কোটি টকাৰ ৰেল সুৰংগ দেশৰ ভিতৰতে অসম উত্তৰ পূব স্পৰ্শকাতৰ শত্ৰু ৰাষ্ট্ৰই ঘেৰি আছে অসম উত্তৰ পূবক যিকোনো মুহূৰ্তত যুদ্ধ হ'লে ফ্ৰণ্ট ফুটত থাকিব লাগিব অসমৰ মাটিৰ পৰাই চলিব শত্ৰু দেশৰ বিৰুদ্ধে যুদ্ধ
যুদ্ধত কলীয়া বোমোৰা বগীবিলত বোমা পেলালে সুৰংগ সহায়ক হ'ব। শত্ৰুপক্ষই নেদেখাকৈ তলৰে গৈ আক্ৰমণ কৰিব ভাৰতে। শত্ৰুপক্ষই নেদেখাকৈ তলৰে গৈ আক্ৰমণ কৰিব পাৰিব ভাৰতে। ধুবুৰীত সুৰক্ষাৰ বাবে নিৰ্মাণ কৰা হৈছে সেনা ছাউনি। মৰাণৰ পৰা চীনলৈ মাত্ৰ 200 কিলোমিটাৰ, ম্যানমাৰলৈ 70 কিলোমিটাৰ। উত্তৰ পূবক শত্ৰু দেশৰ পৰা ৰক্ষা কৰিবলৈ কেন্দ্ৰই লৈছে প্ৰকল্প। পূৰ্বৰ প্ৰধানমন্ত্ৰীয়ে কৈছিল মাই হাৰ্ট গোজ ফৰ আছাম, কিন্তু বৰ্তমানৰ প্ৰধানমন্ত্ৰীয়ে ক'ব উই ডিফিট এনিমি ফ্ৰম ছইল অফ আছাম। সংবাদমেলত এই বিস্ফোৰক তথ্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। দিব লৈছোঁ ৰাজ্যৰ লাখ লাখ পৰিয়াললৈ এটা ভাল খবৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ ঘোষণা। সম্পূৰ্ণকৈ বিনামূলীয়া হ'ব ৰেচনৰ সামগ্ৰী। ৰেচনৰ সামগ্ৰীৰ বাবে কোনো এটা পৰিয়ালে এটকা এটাও খৰচ কৰিব নালাগে। এটকাও নিদিয়াকৈ লাভ কৰিব দাইল, চেনি, নিমখ আৰু মিঠাতেল। নিৰ্বাচনৰ পাছতে সকলো ৰেচন হ'ব সম্পূৰ্ণ বিনামূলীয়া। কিন্তু ইয়াৰ বাবে এটা বিশেষ কাম কৰিব লাগিব সকলো ৰাইজে। বিজেপিক ভোট দি নিৰ্বাচনত জিকাব লাগিব। বিজেপি চৰকাৰ গঠন কৰিলেহে এই সকলো হ'ব বিনামূলীয়া। এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। দিব লৈছোঁ ৰাজনৈতিক প্ৰেক্ষাপটৰ আন এটা খবৰ। যোৰহাটত কংগ্ৰেছৰ সময় পৰিৱৰ্তন যাত্ৰা। হিমন্ত বিশ্ব শৰ্মা চৰকাৰক তীব্ৰ সমালোচনা গৌৰৱ গগৈ। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উদ্যোগত আৰম্ভ হোৱা সময় পৰিৱৰ্তন যাত্ৰাৰ দ্বিতীয়টো পৰ্যায় আজি যোৰহাট জিলাত উপস্থিত হয়। সভাপতি গৌৰৱ গগৈৰ নেতৃত্বত আৰম্ভ হোৱা এই যাত্ৰাই জিলাখনৰ বিভিন্ন প্ৰান্তত এক উষ্ম সঁহাৰি লাভ কৰা পৰিলক্ষিত হৈছে। দিনটোৰ কাৰ্যসূচীৰ আৰম্ভণিতে গৌৰৱ গগৈয়ে ঐতিহাসিক শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰত আশীৰ্বাদ গ্ৰহণ কৰে। ইয়াৰ পিছতে তেওঁ তিতাবৰৰ ৰাজীৱ ভৱনত উপস্থিত হৈ প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ প্ৰতিমূৰ্তিত মাল্যৰ্পণ কৰি শ্ৰদ্ধা নিবেদন কৰে। তিতাবৰত তেওঁক গায়ন বায়ন, দিহানাম আৰু বিহুৰে আদৰণি জনায় দলীয় কৰ্মীসকলে। বোকাহোলা বাগান খেলপথাৰত আয়োজিত বিশাল জনসভাত ভাষণ দি গৌৰৱ গগৈয়ে বিজেপি চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে। এই ভাষণৰ মূল দিশসমূহ আছিল। গৌৰৱ গগৈয়ে প্ৰথমতে কয় যে কংগ্ৰেছৰ আদৰ্শ হ'ল দুখীয়া চকুৰ পানী মচা, কিন্তু বিজেপি কেৱল পুঁজিপতিৰ স্বাৰ্থত ব্যস্ত। মুখ্যমন্ত্ৰী পৰিয়ালক লক্ষ্য কৰি তেওঁ অভিযোগ কৰে যে এটা বিশেষ পৰিয়ালে আজি 12,000 বিঘা মাটি দখল কৰিছে। আনহাতে সাধাৰণ ৰাইজৰ অৱস্থা দিনক দিনে শোচনীয় হৈছে। গাঁৱে ভূঞে বিজেপি চৰকাৰে মদৰ দোকান মুকলি কৰি সমাজ ধ্বংস কৰা অভিযোগ তুলি তেওঁ প্ৰতিশ্ৰুতি দিয়ে যে কংগ্ৰেছে ক্ষমতালৈ আহিলে এই দোকানসমূহ বন্ধ কৰা হ'ব। যাত্ৰাৰ মাজতে গৌৰৱ গগৈয়ে আগন্তুক নিৰ্বাচনৰ বাবে এটা বিশেষ গীত মুকলি কৰে। আলি কাটি জালি দিম, বৰপিয়া পাৰি দিম, এবাৰ কংগ্ৰেছ চৰকাৰক আনি দিম। সংবাদমেলযোগে তেওঁ চৰকাৰী আঁচনিসমূহক পিঞ্জিৰা বুলি অভিহিত কৰি কয় যে অৰুণোদয় আঁচনিৰ নামত মহিলাসকলক বিজেপিৰ সভালৈ যাবলৈ বাধ্য কৰোৱা হৈছে। 1250 টকা দি মহিলাসকলৰ বহুমূলীয়া সময় কাঢ়ি লোৱা কাৰ্যক তেওঁ ৰাজত্বৰ মনোভাৱ বুলি আখ্যা দিয়ে। আজি এই কাৰ্যসূচীত গৌৰৱ গগৈৰ সৈতে আছিল বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, প্ৰাক্তন সাংসদ ত্ৰিপুণ বৰা, বিধায়ক ভাস্কৰজ্যোতি বৰুৱা আৰু প্ৰাক্তন বিধায়ক ৰাজীৱ লোচন পেগু। প্ৰদেশ কংগ্ৰেছৰ সূত্ৰই জনোৱা মতে কাইলৈ এই যাত্ৰা শিৱসাগৰ আৰু ডিমৌত অনুষ্ঠিত হ'ব।